নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপেৰেশ্যন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এডিআৰই হওক বা ডিএইচএছ হওক আসাম পুলিচৰ হওক যিকোনো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা যি মেথছৰ ক্লাছ সেই মেথছৰ ক্লাছ নম্বৰ 5 হয়। আপোনালোকে যদি আগৰ ভিডিঅ'খিনি চোৱা নাই আগৰ 4টা ভিডিঅ' চাব। আমি বেছিক লেভেলৰ পৰা মেথছটো ষ্টাৰ্ট কৰিছোঁ। গতিকে আপোনালোকে যদি মেথছত ভাল এটা স্ক'ৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আগৰ প্ৰথমৰ পৰা ভিডিঅ'খিনি চাব। মই ডেছক্ৰিপশ্যনতে লিংকটো দি দিম আৰু ক্ৰমান্বয়ে যদি চাই যায় আৰু লগতে এইখিনি যদি প্ৰেক্টিছ কৰি যায় তেতিয়াহ'লে আপোনালোকে মেথছত ভাল এটা স্ক'ৰ কৰিব পাৰিব। অ'কে, আজ আমি চাৰ্টছ এণ্ড ইণ্ডিক্সৰ সিম্পলিফিকেশ্যন কুৱেশ্যনৰ অৰ্থাৎ ঘাতাংক আৰু সূচকৰ সিম্পলিফিকেশ্যন কুৱেশ্যনৰ আমাৰ ছেকেণ্ড নম্বৰ পাৰ্ট। আমি আগৰ ভিডিঅ'টোত আমি চাৰ্টছ এণ্ড ইণ্ডিক্সৰ পাৰ্ট নম্বৰ 1 দিলোঁ কুৱেশ্যন চিৰিজৰ। আজি আমাৰ ছেকেণ্ড নম্বৰ ভিডিঅ' আৰু চাৰ্টছ এণ্ড ইণ্ডিক্সৰ আৰু এটা কুৱেশ্যন চিৰিজ লৈ আহিম আৰু এটা কুৱেশ্যনৰ ভিডিঅ' লৈ আহিম। আমি সেই তাতো আমি ইয়াতকৈও অলপ বেলেগ ধৰণৰ কুৱেশ্যন ডিছকাছ কৰিম। এতিয়া আমি আজি ইয়াত এই 3টা কুৱেশ্যন আপোনালোকক আগৰ ভিডিঅ'টো হোমৱৰ্ক হিচাপে দিছিলোঁ, এইকেইটা ডিছকাছ কৰিম। তাৰপিছত আমি দশমিকত থাকিলে ইয়াৰ ভিতৰত দশমিকৰ সংখ্যাবিলাক আমি কেনেদৰে চল্ভ কৰিম সেইখিনি চাম। আৰু তাৰ পাছত আৰু এটা চাৰ্টছ এণ্ড ইণ্ডিক্সৰ আৰু এটা আমি ভিডিঅ' লৈ আহিম আৰু সেইটোত আমাৰ এক্সাম লেভেলৰ যিখিনি কুৱেশ্যন আছে হাই লেভেলৰ সেই হাই লেভেলৰ কুৱেশ্যনখিনি ডিছকাছ কৰিম। শ্বৰ্ট ট্ৰিক্সত আপোনালোকে সেই হাই লেভেলৰ কুৱেশ্যন হ'লে যে বহুত টাইম ল'ব সেইটো নহয়। আমি 10 ছেকেণ্ড বা 20 ছেকেণ্ডত আমি কুৱেশ্যনটো কেনেদৰে চল্ভ কৰিব পাৰিম সেই ট্ৰিক্সবিলাক আলোচনা কৰিম। ঠিক আছে, আজি আমি বেছি দেৰি নকৰোঁ। আজি আমাৰ এই 3টা কুৱেশ্যন ডিছকাছ কৰি লওঁ, অৰ্থাৎ কালি আমি আপোনালোকক হোমৱৰ্ক হিচাপে দিছিলোঁ। এতিয়া চাব, প্ৰথম কুৱেশ্যনটো আমি কি কৰিছিলোঁ, এইটো একদম এইটো হৈছে আটাইতকৈ ডাঙৰ ৰুটটো। গতিকে আমি একেবাৰে ভিতৰৰ যিটো ৰুট সেইটো প্ৰথমতে ভাঙিব লাগিব। গতিকে 225ৰ বৰ্গমূল কিমান? 225ৰ বৰ্গমূল হৈছে 15। অৰ্থাৎ 15ক যদি আমি স্কোৱাৰ কৰোঁ তেতিয়াহ'লে 225 পাম। আৰু এই স্কোৱাৰৰ কাৰণে ৰুটটো আঁতৰি গ'লে কি থাকিব? অনলি 15 থাকিব। অৰ্থাৎ এই ৰুট 225ৰ মান হৈছে 15। আকৌ আমি এই ৰুট 225ৰ লগত 154টো প্লাছ হৈ আছে আৰু তাৰ ভিতৰত আকৌ এইটো দেখিছেনে ৰুট আছে। এইটোৰ ওপৰত আকৌ এইটো ৰুট আছে। এইটো যোগ কৰিলে কিমান হ'ব? 169 হ'ব। 116 আৰু 169 যদি আমি ভাঙো কিমান হ'ব? 13 পাম। কাৰণ 13ক স্কোৱাৰ কৰিলে 169 পায়। অৰ্থাৎ 169ৰ বৰ্গমূল হৈছে 13। গতিকে আমাৰ এই টাৰ্মটো এইকণৰ পৰা এইকণৰ টাৰ্মটোৰ মান হৈছে 13। আকৌ এই ৰুটটো এই গোটেইটো আছে ইয়ালৈকে আছে, অৰ্থাৎ 108 প্লাছ 108 প্লাছ 13 এইটো ৰুটৰ ভিতৰত আছে। আৰু এইটো যদি যোগ কৰোঁ আমি কিমান পাম? 121 পাম। অ'কে, অৰ্থাৎ 121 এটা বৰ্গ সংখ্যা হয়। সেই 121ৰ বৰ্গমূল কিমান? 11। অৰ্থাৎ 11ক স্কোৱাৰ কৰিলে 121 পাম। অৰ্থাৎ আমাৰ এইডোখৰলৈকে আমাৰ যিটো ভেলু হ'ব সেইটো হৈছে 11। আকৌ 11ৰ লগত আকৌ এইটো 25টো প্লাছ হৈ আছে, অৰ্থাৎ ৰুট 25 প্লাছ 11 কিমান হ'ব? ৰুট 25 প্লাছ 11। এই ভিতৰত যদি 25 আৰু 11 যোগ কৰোঁ আমি কিমান পাম? 36 পাম। আকৌ 36ৰ বৰ্গমূল কিমান? 36ৰ বৰ্গমূল হৈছে 6। আকৌ এই 6টো মই আকৌ এই 10ৰ লগত পোৱা নাই চাওকচোন। অৰ্থাৎ এই 10 প্লাছ এই গোটেই মূলটোৰ ভেলুটো কিমান পালোঁ? 6 পালোঁ। 6 পাতি দিলোঁ সমান 10 প্লাছ 6 কিমান? 16। আকৌ এই 16ৰ এইটো বৰ্গ চিন নহয় জানো? গতিকে আপোনাৰ বৰ্গমূল চিন। গতিকে 16ৰ বৰ্গমূল কিমান? 4। অ'কে, আৰু বৰ্গমূল এইখিনি জানিবৰ বাবে আপোনালোকে ছেকেণ্ড আৰু থাৰ্ড নম্বৰ ভিডিঅ'টো চাব। মই এইখিনি কেনেদৰে উলিয়াব লাগে মই দি থোৱা আছে। গতিকে এই 16ৰ বৰ্গমূল হৈছে 4। গতিকে আমাৰ ইয়াৰ যিটো এনচাৰ সেই এনচাৰটো কিমান হ'ব? 4। অ'কে, এটা আমাৰ 2 নম্বৰ কুৱেশ্যনত আছে যে x = √11 প্লাছ √25 মাইনাছ √9। অৰ্থাৎ আমাৰ 11টো প্লাছ আকৌ 11ৰ লগত আকৌ এই ৰুট 225টো প্লাছ হৈ আছে। অৰ্থাৎ প্ৰথমতে আমি এই ভিতৰ এইটো ভাঙিব লাগিব। অ'কে, অৰ্থাৎ x = কিমান? 11 প্লাছ এই ৰুট 25টো ভাঙিলে কি হয়? ৰুট 25ৰ বৰ্গমূল কিমান? 25 বৰ্গমূল 5। গতিকে আমাৰ ৰুট 25 = কিমান হ'ল? 5 হ'ল। আকৌ 5ৰ লগত এইটো -9 ৰুট 9টো আছে। আকৌ ৰুট 9টো ভাঙিলে কিমান হ'ব? ৰুট 9 মানে কি? 3 স্কোৱাৰ। 3 স্কোৱাৰ অৰ্থাৎ ৰুট 3 স্কোৱাৰ কৰিলে 9 পাম। আকৌ এই স্কোৱাৰ কাৰণে ৰুটটো উঠি যাব, কি থাকিব? অনলি 3 থাকিব। অ'কে, অৰ্থাৎ ৰুট 9 মানে হৈছে 3। এতিয়া আকৌ এই ৰুট 11 প্লাছ 5 মানে কিমান? 16। এইটো মাইনাছ 3 আছে। এতিয়া এই ৰুট 16 মানে কিমান? অৰ্থাৎ 16ৰ বৰ্গমূল কিমান? 4 মাইনাছ 3। এতিয়া 4 মাইনাছ 3 কিমান? 1। এতিয়া আমাক সুধিছে কিমান? x স্কোৱাৰৰ ভেলু। এতিয়া x স্কোৱাৰ ভেলু মানে 1 আছে x ৰ মান, তাক আকৌ আমি স্কোৱাৰ কৰিলোঁ আৰু 1ক স্কোৱাৰ কৰা মানে কিমান? 1 থাকিব। গতিকে ইয়াৰ এনচাৰ কিমান হ'ব? এনচাৰ যিটো অপশ্যন থাকিব তাৰ আমাৰ 1 হ'ব। অ'কে, এতিয়া আমাৰ 3 নম্বৰ কুৱেশ্যন আছে। আমাৰ এতিয়া 3 নম্বৰ কুৱেশ্যন চাব। মই এনেকুৱা এটা কালি কৰি দিছিলোঁ, আপোনালোকে ভালদৰে চাব। সেইটো কি কৰিব লাগিব? এই ভিতৰ আমাৰ প্ৰথমতে এই ভিতৰ এইটো চাব লাগিব। 3 ওপৰত কি আছে? 4 আছে পূৰণ, আকৌ এই 3 আছে। অৰ্থাৎ এই মূলকেইটা কি হৈ আছে? এই ঘাটকেইটা এই পাৱাৰকেইটা এনেদৰে থাকিলে পূৰণ হয়।
মই সেকেন্ড নাম্বাৰ ভিডিঅ'টো এইখিনি ডিটেইলছ দিছো ওকে সূচকৰ যেটা সূত্ৰ আছে সেই সূত্ৰ অনুসৰি এই ঘাতে ঘাতে কিয় পূৰণ হ'ব আকৌ এইটো তৃতীয় মূল হিচাপে আছে গতিকে এই চিনটো যদি উঠি যায় তেতিয়া কি হ'ব ই 1/3 হৈ গুচি যাব এইটো কেনেদৰে হয় আগৰ ভিডিঅ'ত দিয়া আছে ভালদৰে চাব আকৌ এই 6 টো যে এনেকৈ ধৰা ষষ্ঠ মূল হিচাপে আছে আৰু 6 টো কি হৈ যাব 1/6 হৈ যাব ওকে ইনটু আকৌ ভিতৰত 3 আছে 2 আছে 2 6 12 12 পাতিব পাৰে বা 2 * 6 লিখি দিব পাৰে কাৰণ ঘাতে ঘাতে কি হয় পূৰণ হয় ইনটু আকৌ এইটো একেদৰে ষষ্ঠ মূল হিচাপে আছে 1/6 আকৌ এইটো এনেদৰে আছে এইটো 1/6 আহিলে ওকে এতিয়া আমি কটাটো কৰিম এইটো 3 টো তলত আছে এইটো ওপৰত আছে কাট গ'ল ইয়াত 2 এ যাব 2 4 দুবাৰ আৰু 2 এ 6 যাব তিনিবাৰ ইয়াত কি থাকিলে 3 ৰ পাৱাৰ ওপৰত থাকিলে 2 তলত থাকিলে 3 ইনটু 6 এ 6 গ'ল আকৌ 2 এ আকৌ 6 কিবা গ'ল 3 বাৰ গ'ল অৰ্থাৎ ইয়াত 3 থাকিলে সূচকটো কিমান থাকিলে তলত 3 থাকিলে আৰু ওপৰত থাকিলে 1 অৰ্থাৎ 1/3 অর্থাৎ এইটো বেস আৰু এইটো বেস আৰু এই দুইটা বেস কি আছে 3 3 আছে অর্থাৎ সেম আছে যদি বেস সেম হয় অর্থাৎ আমি a টু পাওয়ার m ইনটু a টু পাওয়ার n যদি থাকে এই কি হয় এই বেসটো সেম থাকে তাহলে কি হয় এই দুটা সূচকটা যোগ হৈ যায় অর্থাৎ a টু পাওয়ার m প্লাস n এই সূচকৰ ভিডিঅ'সমূহ যদি আপোনালোকে নাই চোৱা সেকেন্ড নম্বৰ ভিডিঅ'ত চাব মই ডিটেইলছ দি থোৱা আছে গতিকে আমাৰ কি হ'ব 3 টু দি পাওয়াৰ এইটো 2/3 প্লাস 1/3 হ'ব 3 টু দি পাওয়াৰ তলত 3 3 আছে 3 হ'ল 2 plus 1 কিমান হ'ব 3 হ'ব অৰ্থাৎ 3 টু পাওয়াৰ 3 এ 3 এ গলে কি থাকিব 1 থাকিব 3 টু পাওয়াৰ 1 3 টু পাওয়াৰ 1 মানে কিমান 3 ওকে গতিকে আমাৰ ইয়াৰ এনসাৰটো হ'ব 3 আপোনালোকে যদি প্ৰেক্টিস কৰে ইমান দীঘলকে নকৰিলেও হ'ল ইমান দীঘলকে নকৰে শৰ্ট ট্ৰিকে উলিয়াব পাৰে ওকে গতিকে আপোনালোকে প্ৰেক্টিস কৰিলে এইটো ইমান যে কৰিছে ইমান কৰিব দৰকাৰ নাই মাত্ৰ আপোনালোকৰ 1 মিনিটত এই এনসাৰটো ওলাই যাব এটা আমাৰ কোৱেশ্চন নম্বৰ 11 আমি 7টা কোৱেশ্চন ডিসকাস কৰিছিলো এক্সাম্পল 3টা দিছিলো অৰ্থাৎ টোটাল 10টা কোৱেশ্চন আমি ডিসকাস কৰিলো এতিয়া আমাৰ 11 নম্বৰ কোৱেশ্চন ফাৰ্স্ট এন্ড ইন্ডেক্সৰ এটা ইয়া কৈছে যে ফাইন্ড দি ভ্যালু অফ ৰুট ওভাৰ 0.07 স্কয়াৰ প্লাস 0.24 স্কয়াৰ হৰণ 25 এটা আমি দশমিকলৈ আহিলো এটা সব দশমিক থাকিলে একো ভয় কৰিব নালাগে আমাৰ জেনেৰেল অৰ্থাৎ আমাৰ জেনেৰেল নাম্বাৰখিনি জেনেৰেল কৰা হয় তেনেদৰে কৰিব পাছত দশমিকটো বহুৱাব এটা চাব এটা আমি প্ৰথমতে কি কৰিম ৰুট ওভাৰ 7.7 পইণ্টটো মনৰ পৰা উঠাই দিয়ক যেটো সংখ্যা আছে হেত লব 7 স্কয়াৰ হৈ আছে গলে 7 স্কয়াৰ কৰিলে কিমান হ'ব 49 এতিয়া চাব 0.07 স্কয়াৰ আছে অৰ্থাৎ 7 স্কয়াৰ কৰিলে 49 হ'ল এটা চাব ইয়াত কিমানটা সংখ্যাৰ আগত কিমানটা অংকৰ আগত দশমিক আছে গতে দুটা অংকৰ আছে যেতিয়া স্কয়াৰ কৰি দিব তেতিয়া কি হয় ইয়াৰ মানে ডাবল কৰি দিব অৰ্থাৎ দুটা আছে নহয় গতে 2 গুণ 4 চাৰিটা অংকৰ আগত দশমিক বহাব লাগিব গতিকে 9400 অৰ্থাৎ ইয়াৰ যদি চাৰিটা দশমিক বহাবলৈ হয় গতিকে 4 আৰু 9 ৰ মাজত আগত কি কৰিব লাগিব দুটা 0 দি দিব লাগিব এটো হ'ব ইয়াৰ পূৰণফল ওকে এতিয়া আকৌ 0.24 এটো আমি কি কৰিলো 0 আগত দশমিক বহাই দিলো ঠিক আছে প্লাস তা 0.24 ক স্কয়াৰ কৰিব লাগে এটা আমাৰ 24 ক আমি স্কয়াৰ কৰিলে কিমান পাম 24 স্কয়াৰ কৰিলে 576 ওকে এটা কি আছে দুটা দশমিক আছে অৰ্থাৎ দুটা আগত যদি দশমিক দিবলগীয়া হয় তাহলে ইয়াক অৰ্থাৎ দশমিকৰ পাছত আমাৰ কিমানটা অংক আছে দুটা আছে গতিকে দশমিকটো কিমানটা অংকৰ আগত বহিব ইয়াত স্কয়াৰ কৰি দিয়াৰ লগে লগে ইয়াত স্থানটো স্কয়াৰ কৰিব গতিকে দুটা আছে দুগুণ 4টা অৰ্থাৎ 4টা স্থানৰ আগত দশমিকটো বহিব গতিকে 6 7 5 গতিকে 4টা আগত বহিব লাগে গতিকে আমি কি কৰিম তিনটা আছে গতিকে তাৰ আগত 0 এটা বহাই দিম গতিকে তাৰ আগত আমাৰ দশমিকটো বহি যাব ওকে যদি আমাৰ অথা মই এটা বহাই লৈছো 0 পইণ্ট বা 0 টো আগত নিলেও হ'ল 0.0576 ওকে এটা চাব যদি আমাৰ 0.07 নাথাকি 007 থাকিলেহেঁতেন অৰ্থাৎ পইণ্টৰ পাছত দুটা অংক আছে যদি পইণ্টৰ পাছত যদি তিনটা অংক থাকিলেহেঁতেন তেতিয়া কি কৰিম আমি একেদৰে 7 ক স্কয়াৰ কৰি দিওঁ 7 স্কয়াৰ কৰিলে কিমান হ'ব 49 গতিকে ইয়াত দশমিকৰ পাছত অৰ্থাৎ কিমানটা আগত দশমিকটো আছে এটা দুটা তিনটা আগত গতিকে স্কয়াৰ আছে ন স্কয়াৰ কৰি দিয়ক তিনটা অৰ্থাৎ মানে দুগুণ কৰি দিয়ক গতিকে তিনটা দশমিক আছে নহয় গতিকে দুগুণ কৰিলে কিমান হ'ব স্কয়াৰ হোৱাৰ কাৰণে 2 3 6 6টা দশমিক হ'ব গতিকে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা তাৰ আগত দশমিকটো বহি যাব ওকে অৰ্থাৎ যিমানটা আগত দশমিকটো থাকে স্কয়াৰ থাকিলে সেই স্কয়াৰ মানে দুগুণ কৰি দিলে
যিমান হ'ব তাৰ আগত দশমিকটো বহুৱাই দিলে হৈ গ'ল ওকে গতিকে ইয়াত আমাৰ দুটা আগত আছিলে গতিকে 2 গুণ 4 গতিকে 4টা আগত দশমিক বহিব ইয়াৰ স্কোৱাৰ কৰাৰ পাছত গতিকে 7 আৰু 49 গতিকে ইয়াত দুটা আগত দশমিক আছিলে গতিকে যেটো আমি বৰ্গ সংখ্যা পাম তাৰ 4টা অংকৰ আগত দশমিক বহি যাব ঠিক আছে এতিয়া আমাৰ হৰণ 25 টো এনেদৰে চাও এটা আমি এটা যোগ কৰিম এটা যোগ কৰিলে কিমান হ'ব চাব পইণ্টৰ পাছত 4টা স্থান আছে পইণ্টৰ পাছত 4টা স্থান আছে ডাইৰেক্ট এনেকৈ যোগ কৰিলে হৈ গ'ল অৰ্থাৎ 0.0049 যদি ডাইৰেক্ট এনেকৈ যোগ কৰিবলৈ দিগদাৰ পায় এনেকৈ পাতি ল'লেই হ'ল 0.0576 এনেদৰে পুৰা প্ৰেক্টিছ কৰিব প্ৰেক্টিছ কৰাৰ পাছত যেতিয়া মুখতে মানে এইবিলাক দৰকাৰ নাই ডাইৰেক্ট মুখতে যোগ কৰি পেলাই পাতি দিব পাৰিব 915 তাৰ পাছত 12 6 আৰু 0 অৰ্থাৎ 0.0625 ওকে হৰণ 25 এটা চাব এটুক আমি এটা বৰ্গমূল চিনটো কেনেকৈ আঁতৰাম এটা চাব মুঠতে পইণ্ট বাদ দিয়ক আমাৰ গোটা সংখ্যাটো কি আছে 625 আছে গতিকে 625 ৰ বৰ্গমূল কিমান অৰ্থাৎ যদি আমি 25 ক স্কয়াৰ কৰি দিও কি হয় 625 পাম এটা স্কয়াৰ আৰু ৰুট গুচি গ'ল কি থাকিলে 25 বহিলে এতিয়া যেনেদৰে আমি স্কয়াৰটো আমি কি কৰিছিলো মানে বৰ্গ কৰিছিলো বৰ্গ কৰোতে যেনেদৰে পইণ্টৰ অৰ্থাৎ কিমানটা আগত দশমিক আছিল দুটা আগত দশমিক কৰোতে ইয়াক দুগুণ কৰি দিছিলো ইয়াত কি কৰিব লাগিব বৰ্গমূল চিনটো আঁতৰাব লাগিব তেনে ক্ষেত্ৰত আমাৰ যিমানটা দশমিক যিমানটা অংকৰ আগত আছে তাৰ আধা কৰিব লাগিব ওকে গতিকে এটা দুটা তিনটা চাৰিটা আগত দশমিক আছে গতিকে দশমিকটো এই ৰুটটো যা আছে সেই ৰুটটো থোৱাৰ কাৰণে তাৰ আধালে দশমিকটো গুচি আহিব অৰ্থাৎ চাৰিটা আগত আছে নহয় গতিকে ইয়াত কিটা আগত থাকিব দুটা আগত গুচি আহিব 0.25 ওকে অৰ্থাৎ ইয়াত যেনিবা সাপোজ এনেদৰে থাকিলে 0.0000625 0.00625 এই থাকিলে এটা আমি কি কৰিম কেটা দশমিক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা গতিকে আমি কি কৰিব লাগিব এটো তাৰ আধালে দশমিকটো আনিব লাগিব এটো যদি বৰ্গমূলটো ভাঙো তে 625 বৰ্গমূল কিমান 25 গতিকে কেটা দশমিক আছে ছটা আছে আগত দশমিক আছে গতিকে তাৰ আধা কিমান 3 ছটাৰ ছয়ৰ আধা কিমান 3 গতিকে তিনটা আগত দশমিক হ'ব গতিকে 520 দশমিক ওকে গতিকে ইয়াত চাৰিটা আছে গতিকে তাৰ আধা অৰ্থাৎ চাৰিটাৰ আধা কিমান 2 দুটা আগত দশমিক হ'ব 5 2 তাৰ আগত দশমিক ওকে হৰণ 25 এটা চাব 0.25 কি হয় 25 এৰ হৰণ হৈ আছে এটা আমি কি কৰিম এইটো আছে দশমিকত এইটো আছে আমাৰ কি হয় ডাইৰেক্ট আমাৰ গোটা এটা সংখ্যা আছে গতিকে এই দশমিকটো উঠাব লাগিব দশমিকটো উঠাবলৈ আমি কি কৰিম 100 পূৰণ কৰি দিম আৰু 100 পূৰণ কৰা মানে তলত 100 পূৰণ কৰিব লাগিব ওকে এতিয়া আমি যদি 100 পূৰণ কৰোঁ ওপৰত থাকিব কিমান 25 লগত 100 পূৰণ কৰিলে 25 হ'ব কাৰণ দুটা জিৰ' কাৰণে দশমিক দুটা অৰ্থাৎ দুটা আগত দশমিকটো উঠি যাব তলত কি থাকিব 25 * 100 এটা 25 এবাৰ গ'ল অৰ্থাৎ কি থাকিলে 1 বাই তলত 100 থাকিলে আৰু যদি 100 থাকে দুটা শূন্য আছে নাই একৰ পাছত যদি ইয়াৰ আগত দুটা আগত দশমিকটো বহিব অৰ্থাৎ 10 তাৰ আগত দশমিক বহিব ওকে অৰ্থাৎ তলত যদি আমাৰ বোলে 5 থাকিলে তাৰ আগত বোলে একৰ পাছত বোলে তিনটা শূন্য আছে গতিকে তিনটা আগত দশমিক বহিব মানে 5 তিনটা আগত মানে কি 500 ওকে গতিকে ইয়াত তলত একৰ পাছত দুটা শূন্য আছে গতিকে দুটা আগত দশমিক বহিব 1 তাৰ আগত 0 টা বহাইলে দুটা অংক হৈ যাব 10 তাৰ পাছত দশমিক ওকে গতিকে আমাৰ ইয়াৰ এনসাৰটো কিমান হ'ব আমাৰ এই যেটো ক্যালকুলেশন এই তাৰ এনসাৰটো কিমান হ'ব 0.01 গতিকে অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট ওকে এই ধৰণৰ কোৱেশ্চন আহিব এটা মই বুজোৱাৰ কাৰণে মানে টাইমটো লৈছে কিন্তু আপোনালোকে যদি প্ৰেক্টিছ কৰে এটা বহুত মানে এটো 1 মিনিটতে ওলাই যাব Question number 12 জনাৰ আগতে মই কথাটো কৈ লওঁ এ চাব 2 স্কয়াৰ 0.2 স্কয়াৰ 0.02 স্কয়াৰ 0.002 স্কয়াৰ বা এনেদৰে গৈ থাকিলে আমি কেনেদৰে ইয়াক কৰিম চাব 2 স্কয়াৰ মানে হৈছে 4 দশমিকৰ কোনো কথা নাই ইয়াত 2 স্কয়াৰ মানে হৈছে ইয়াটো 4 কিন্তু ইয়াত চাব দশমিক কিমানটা অংকৰ আগত আছে এটা অংকৰ আছে গতিকে এটা অংকৰ আগত থাকিলে স্কয়াৰ আছে না গতিকে স্কয়াৰ থাকিলে কি হয় এটা সেই যিমানটা অংকৰ আগত থাকে সেই অংকটোলে কি কৰিব সেই 2 লগত পূৰণ কৰি দিব অৰ্থাৎ স্কয়াৰ লগত পূৰণ কৰি লব এতিয়া 2 * 2 গতিকে দুটাৰ আগত দশমিকটো বহিব গতিকে 0.04 এই পইণ্টৰ আগত দশমিকটো দিয়া নিদিয়া একেই কথা যদি দিব পাৰে নিদিব পাৰে তে দিলে দেখিবলৈ ভাল হয় ইয়াকো একেদৰে
2 স্কয়াৰ কৰিলে 4 হ'ল কিন্তু আমি চাব লাগিব দশমিক কিমানটা অংকৰ আগত আছে এটা দুটা অংকৰ আগত আছে গতিকে দুটা অংকৰ আগত আছে নহয় গতিকে স্কয়াৰ আছে ন 2 গুণ 4 গতিকে ইয়াত 4টা অংকৰ আগত থাকিব গতিকে কিমান হ'ব 4000 দশমিক এটা দুটা তিনিটা 4টা অংকৰ আগত আছে একেদৰে ইয়াত 2 গুণ 4 অৰ্থাৎ 2 স্কয়াৰ কৰিলে 2 গুণ বুলি নহয় সৰি 2 স্কয়াৰ কৰিলে কি নহয় 2 পূৰণ 2 হয় 2 গুণ 4 এটা ইয়াত কেইটা অংকৰ আগত আছে এটা দুটা তিনিটা গতিকে স্কয়াৰ কৰাৰ লগে লগে 3 গুণ 6টা আগত হৈ যাব অৰ্থাৎ 4 এটা দুটা তিনিটা 4টা 5টা 6টা 1 2 3 4 5 6টা আগত দশমিক হৈ যাব এনেদৰে আমাৰ দশমিকৰ এই বৰ্গখিনি উলিয়ায় আকৌ যদি আমাৰ 0.000004 এনেদৰে যদি থাকে ইয়াক আমি কেনেদৰে কৰিম চাব আমি জানো যে 4 টো হৈছে এটাকে আমাৰ মানে এই দশমিকটো থকা পাছত আমাৰ এই মাত্ৰ গোটা সংখ্যাটোহে চাব দশমিকত পাছত 0 কিমান আছে এটা প্ৰথমতে নাচাব 4 টো এটা বৰ্গ সংখ্যা হয় গতিকে আমি ইয়াৰ বৰ্গমূল পাম গতিকে 4 ৰ বৰ্গমূল কিমান 2 এটা চাব লাগিব দশমিকটো কিমানটা অংকৰ আগত আছে এটা দুটা তিনিটা 4টা 5টা 6টা আগত আছে গতিকে 6টাৰ আগত থাকিলে কি কৰিব লাগিব আমি তাৰ আধা কৰি দিব লাগিব 6 আধা কিমান 3 গতিকে 3টা আগত দশমিকটো দিব লাগিব 0 0 2 গতিকে এটা দুটা তিনিটা আগত দশমিকটো দি দিম ওকে ঠিক আছে বাৰু এতিয়া আমি এইটো কৰিলো যদি আমাৰ ইয়াত কিউব থাকে অৰ্থাৎ কিউব ৰুট থাকে ওকে অৰ্থাৎ ঘনমূল যদি উলিয়াবলগীয়া হয় ইয়াত তেতিয়া কি কৰিম আমি 2 সৰি ইয়াত যেনিবা আমাৰ এটা সংখ্যাৰ মানে লিখিছো 8 থাকিলে যেনিবা ওকে 8 থাকিলে 0.00008 আছে আৰু ইয়াৰ ঘনমূল উলিয়াব লাগে 4টো ঘনমূল সংখ্যা অৰ্থাৎ ঘন সংখ্যা নহয় গতিকে সেইটো কাৰণে মই 8 ললো 4 সলনি এতিয়া 8ৰ ঘন সংখ্যা কি ঘনমূল হৈছে 8ৰ 2 এটা চাব লাগিব কিমানটা দশমিক আছে 6টা আগত দশমিক আছে যদি 3 থাকে ঘনমূল উলিয়াবলৈ হয় 3 এ পূৰণ কৰিব 3 এ 6 যদি হৰণ কৰিব 3 আমাৰ 6টা স্থানক যদি হৰণ কৰোঁ কিমান হ'ব 3 2 গুণ 6 অৰ্থাৎ দুবাৰ যাব গতিকে ইয়াত কি হ'ব দুটা আগত দশমিকটো বহিব গতিকে 2 আৰু এটা হাত আগত 0 পইণ্ট ওকে অৰ্থাৎ বৰ্গমূল থাকিলে 2 ৰে সেই হৰণ কৰিব তাৰ আধাৰ হ'ব 2 হৰণ কৰিলে নো আৰু তৃতীয় মূল আছে যদি কিউব ৰুট থাকে তেতিয়াহ'লে 3 এ যিমানটা স্থান আছে সিমানটা হৰণ কৰিব তাৰ আগত দশমিকটো বহি যাব এটা আমি এই কোৱেশ্চনটো আমি সলভ কৰিম এতিয়া চাব ইয়াত আমাৰ কিউব ৰুট দিছে 0.02 দিছে প্লাস আমাৰ 8 ৰ এই ভিতৰত এইটো হৈছে বৰ্গমূল গতিকে আমি এইটো প্ৰথমতে ভাঙি লওঁ গতিকে 49 আমি এই ৰুট 0.00 এইবিলাক বাদ দিয়ক 49 ৰ বৰ্গমূল কিমান 7 অৰ্থাৎ 7 ক যদি আমি স্কয়াৰ কৰোঁ 49 পাম অৰ্থাৎ ৰুটৰ বাহিৰলৈ গুচি আহিলে 7 থাকিব এই কেইটা দশমিক আছে এটা দুটা তিনিটা 4টা 5টা 6টা দশমিক আছে যেহেতু ইয়াত অনলি স্কয়াৰ ৰুট আছে গতিকে স্কয়াৰ ৰুট থাকিলে কিমান হ'ব তাৰ আধালৈ গুচি আহিব অৰ্থাৎ 6টা আছে না গতিকে 3টা আগত দশমিক হ'ব গতিকে 7 তাৰ আগত দুটা শূন্য দি দিলে হৈ যাব ওকে এতিয়া কিউব ৰুট এটা আমি এটা যদি যোগ কৰোঁ কিমান হ'ব যোগ কৰিলে হ'ব 0.027 ওকে যদি ভাগে নোৱাৰে এনেকৈ যোগ কৰি চালে হ'ল তাৰপৰা পইণ্টৰ পাছত মানে দশমিকৰ পোনপৰা দশমিকটো আহিব 007 হয়তো দুই এজনে একদম প্ৰিলিমছ লেভেলৰ পৰা যদি অৰ্থাৎ আৰ্টছৰ ষ্টুডেণ্ট যদি হয় কেনেবাকৈ তেনেহ'লে মেথছত বা যোগ বিয়োগত এইবিলাকত খেলি মেলি পাব পাৰে গতিকে এইটো দেখুৱাই দিয়াটো কোনো ডাঙৰ কথা নহয় 7 হ'ল 2 হ'ল 0 হ'ল দশমিক ওকে এইটো আৰু হয়তো কিছুমানে এনেকৈ দেখিয়ে গম পাই যাব যে কি হ'ব এতিয়া আমাৰ এইটো যদি ঘনমূল চিন আছে অৰ্থাৎ কিউব ৰুট আছে তেনেহ'লে কি কৰিম 27 এটা ঘন সংখ্যা হয় এই 27ক আমি কি বুলি 27 মানে কি আছিলে 3 কিউব ওকে এই কিউবটো উঠি গ'লে কি যাব এই ঘন চিনটো উঠি যাব ঘনমূল চিনটো গতিকে 27ৰ পৰা যদি আমি ঘনমূল উলিয়াওঁ তেতিয়াহ'লে কিমান হ'ব 3 হ'ব এতিয়া ঘনমূলৰ ক্ষেত্ৰত কি আছে ইয়াত কেইটা আছে এটা দুটা তিনিটা অংক তাৰ আগত দশমিক আছে গতিকে তিনিটা অংক আছে গতিকে সেই 3 কি কৰিব লাগিব সেই কিউব ৰুট আছে নাই গতিকে 3 হৰণ কৰিব লাগিব 3 হৰণ কৰিলে কিমান পাম 1 পাম গতিকে এটাৰ আগত দশমিক বহি যাব অৰ্থাৎ 3 আছে অৰ্থাৎ এটা সংখ্যা এটা অংক সেই তাৰ আগতে দশমিকটো বহি যাব অৰ্থাৎ 0.3 হ'ব বা তাৰ আগত 0 দিব পাৰে 0.3 হ'ব ওকে আমাৰ অপচন কোনটো হ'ব অপচন ডি 0.3 এতিয়া আহিলে কুৱেশ্যন নম্বৰ 13 এই কৈছে ফাইণ্ড দি ভেলু অফ কিউব ৰুট 0.729 ইনটু চতুৰ্থ মূল দিছে এইটো ইয়াত দিছে নে ইয়াত 4 আহি গ'ল 0.0016 আৰু ডিভাইডেড বাই স্কয়াৰ ৰুট অফ 0.616 ওকে এটা আমি এইটো কেনেকৈ কৰিম চাব এইটো আমাৰ কিমান হ'ব বাৰু এই ডাইৰেক্ট আমাৰ দেখি আছো এইটো কিমান হ'ব 9 হ'ব অৰ্থাৎ 729 ৰ ঘনমূল হৈছে 9 কিন্তু ইয়াত আছে কিমান কিউব ৰুট আছে
কিউবৰ কাৰণে কিমান এটা দুটা তিনিটা আগত দশমিক আছে গতিকে কিউব ৰুটটো যদি আমি ভাঙি দিওঁ ঘনমূল উলিয়াওঁতে কেইটা আগত দশমিক হ'ব তিনিটা আগত দশমিক আছে গতিকে আমাৰ 3 হৰণ কৰিলে 1 আৰু এটা আগত দশমিক হ'ব গতিকে 9 পইণ্ট হ'ব অৰ্থাৎ এটা অংকৰ আগত দশমিক হ'ব অৰ্থাৎ 9 ৰ আগতে দশমিকটো হৈ যাব কিন্তু 0.0016 এইটো চতুৰ্থ মূল এটা আমি কি কৰিম এইটো 16 আছে বুলি ধৰি লওক মুঠে কৈছো না 0.00 এইবিলাক বাদ দিয়ক তেনে ক্ষেত্ৰত কি হ'ব এইটো চতুৰ্থ মূল আছে এইটো কিমান 16 মানে হৈছে 2 to the power 4 অৰ্থাৎ 2 যদি আমি 4 বাৰ পূৰণ কৰোঁ আমি কিমান 16 পাম অৰ্থাৎ 2 4 বাৰ পূৰণ অৰ্থাৎ 2 to the power 4 তাৰ ভিতৰত আছে কিমান এই 4th অৰ্থাৎ চতুৰ্থ মূলটো এনেদৰে আছে এতিয়া আমাৰ এই 2 to the power 4 যে আছে 2 to the power 4 এই যেটো চতুৰ্থ মূল এই চিনটো কি বুজায় এই চিনটো বুজায় ইয়াৰ পাৱাৰটো 1/4 ওকে অৰ্থাৎ আমাৰ কি হ'ব ইয়াত পাৱাৰটো 1/4 পূৰণ হৈ গুচি যাব যেটা কি হ'ব এই 4 গুচি যাব 2 to the power 1 থাকিব অৰ্থাৎ 2 to the power 1 মানে কিমান 2 গতিকে ইয়াত আমি লিখিব পাৰো 2 বুলি কিন্তু ইয়াতো এটা কথা আছে পইণ্টটো এতিয়া আমি চাব লাগিব এটা দুটা তিনটা চাৰিটা আগত পইণ্ট আছে গতিকে এইটো আমাৰ কি আছে 4 আছে গতিকে 4 থাকিলে সেই 4 আগত পইণ্ট থাকিলে কি হ'ব 4 আর সেই যিমানটা আগত আছে সেইটো হৰণ কৰিব লাগিব গতিকে 4টা আগত আছে গতিকে 4 যদি হৰণ কৰি দিও কিমান হ'ব 4 অৰ্থাৎ 1 2 3 4 তাৰ আগত দশমিক আছে গতিকে টোটাল স্থান কেইটা আছে 4টা স্থান আছে আৰু আমাৰ এই মূলটো কিমান আছে 4 আছে গতিকে সেই মূলটোৱে সেই স্থানটো টোটাল যিমানটা স্থান হয় তাক হৰণ কৰি দিয়ক কিমান হ'ব 1 হ'ব অৰ্থাৎ কি হ'ব ইয়াত এটা আগত দশমিক বহি যাব অৰ্থাৎ কি হ'ব অনলি 2 ৰ আগত বহিব দশমিক তাৰ আগত 0 আমি লগাই দিব পাৰো ডিভাইড বাই 16 ৰ বৰ্গমূল কিমান 4 ওকে গতিকে ইয়াত দুটা আগত দশমিক আছে যেটা বৰ্গমূল 3 দিন তাৰ আধালে দশমিকটো গুচি আহিব অৰ্থাৎ কি হ'ব ইয়াত দুটা আগত আছে ইয়াত এটা আগত দশমিক হৈ যাব গতিকে 0.4 এতিয়া কি হ'ব 0.2 লগত যদি আমি কিমান পূৰণ কৰো 2 যদি পূৰণ কৰো অৰ্থাৎ 0.2 লগত আমি 2 যদি পূৰণ কৰো 0.4 পাম 0.2 * 2 সমান 2 * 4 এটা দশমিক আছে গতিকে এটা দশমিক হ'ব অৰ্থাৎ 0.2 এ ইয়াক আমাৰ কি হৈ যাব দুইবাৰ যাব কি থাকিলে 0.9/2 থাকিলে এনেদৰেও ৰখাব পাৰে বা ইয়াতকে যদি আমি কি কৰো যদি আমি পইণ্টটো অতৰাবলৈ হয় 0.9 * আমি 10 পূৰণ কৰি দিম তলত কি হ'ব 2 * 10 হৈ যাব ওকে এটা আমি কিমান হ'ব 9 থাকিব তলত থাকিব 2 * 10 অৰ্থাৎ 2 * 20 ওকে এনেদৰেও থাকিব পাৰে বা এনেদৰেও ৰখাব পাৰে যিকোনো এটা হিচাপে ৰখাব পাৰে ওকে গতিকে আমাৰ ইয়াৰ এনসাৰটো কিমান হ'ব 9/20 লিখিব পাৰে বা 0.9/2 বুলিও লিখিব পাৰে বা ইয়াক যদি আমাৰ হৰণ কৰি দিও কিমান হ'ব 2 এ কিমান বাজাব 4.5 হ'ব ওকে 2 এ যদি আমি 9 হৰণ কৰো কিমান হ'ব 4.5 কিন্তু ইয়াত আমি কি কৰিব লাগিব ইয়াত দুটা আগত দশমিকটো দিব লাগিব ওকে 2 এ 9 4.5 বাই যায় কিন্তু তাৰ আগত 9 আগত দশমিকটো আছে নাই গতিকে তাৰ আগত কি কৰিব লাগিব এই দশমিকটো তাৰ আৰু এটা আগত দিব লাগিব ওকে অৰ্থাৎ 2 এ ইয়াত কিমান যাব 0.9 ক 0.45 বাৰ যাব Question number 14 এটা আমাৰ question number 14 চাব বহুত এটা ইম্পৰ্টেন্ট question এই টাইপৰ question পৰীক্ষাত বেছিকৈ দেখিবলৈ পোৱা যায় if √5329 = 73 অৰ্থাৎ ইয়াৰ বৰ্গমূল হৈছে 73 ডাইৰেক্ট আমাক দিয়া আছে বৰ্গমূলটো then the value of তেতিয়াহলে ইয়াৰ যোগফলটো কিমান হ'ব অপচন দিয়া আছে আমাৰ চাইতে এই চাব 5329 ৰ বৰ্গমূল হৈছে 73 গতিকে ইয়াত 5329 আছে 73 পাতি দিম প্লাস 5329 ৰ বৰ্গমূল 73 আছে ইয়াতো 73 হ'ব পইণ্টটো বাদ দিয়ক প্ৰথমতে মই কৈছো যে এনৰে থাকিলে দশমিক আছে বুলি নাভাবিব প্ৰথমতে ইয়াৰ যেটো গোটা সংখ্যা সেই গোটা সংখ্যাটোৰ বৰ্গমূলটো লিখি লওক 73 হ'ল কিন্তু ইয়াত চাব ইয়াত কেইটা দশমিক আছে দুটা আগত আছে দুটা অংকৰ আগত দশমিক আছে গতিকে বৰ্গমূল থাকিলে তাৰ আধালে দশমিকটো গুচি আহে গতিকে দুটা আগত আছে গতিকে ইয়াত কিটা থাকিব এটা আগত দশমিক থাকিব ওকে অৰ্থাৎ 3 আগত দশমিক থাকিব প্লাস 5329 ইয়াৰ বৰ্গমূল একেদৰে কিমান 73 ইয়াত চাব কেইটা দশমিক আছে এটা দুটা তিনটা চাৰিটা আগত দশমিক আছে গতিকে বৰ্গমূলৰ ক্ষেত্ৰত কি হয় তাৰ আধালে গুচি আহে গতিকে 4টা আছে গতিকে তাৰ আধা দুটা অৰ্থাৎ দুটা আগত দশমিকটো বহি যাব ওকে প্লাস 5329 ইয়াৰ বৰ্গমূল একেদৰে 73 এর কেটা আছে 1 2 3 4 5 6টা দশমিক আছে গতিকে 6 আধা কিমান 3 গতিকে ইয়াত দশমিকটো 3টা আগলে গুচি আহিব গতিকে 37 গতিকে তাৰ 3টা হবলৈ হলে তাৰ আগত 0 দিব লাগিব পইণ্ট প্লাস ইয়াত কেটা আছে 1 2 3 4 5 6 7 8টা দশমিক আছে গতিকে 5329 একেটা সংখ্যা আছে গতিকে ইয়াৰ বৰ্গমূল হৈছে 73 গতিকে ইয়াত 8টা আছে না গতিকে 8 আধা কিমান 4 গতিকে ইয়াত 4টা অংকৰ আগত দশমিক হ'ব
গতিকে এটা দুটা তিনিটা চাৰিটা তাৰ আগত দশমিক আৰু এতিয়া যদি এইকেইটা যোগ কৰি দিয়ে যোগ কৰাৰ পাছত যিটো এনচাৰ হ'ব ইয়াৰ অপশ্যনত টিক মাৰিব পাৰিব গতিকে 73 মই পাতি লৈছো 73 তাৰপৰা 7.3 তাৰপৰা 0.70 কাৰণ পইণ্টৰ পোনে পোনে পইণ্টটো বহে 0.070 যদি এইটো যোগ কৰোঁ কিমান হ'ব 3 7 নে 10 7 নে 10 একে 11 7 নে 10 একে 11 7 নে 10 একে 11 7 একে 8 কাৰণ 8 পইণ্টটো পোনে পোনে বহি যাব ওকে 81.1103 গতিকে অপশ্যন কোনটো অপশ্যন চি 81.1103 এনেকুৱা ধৰণৰ কুৱেশ্যন আহে একদম আপোনালোকে মুঠতে এনেকুৱা থাকিলে দশমিকটো আছে বুলি নাভাবিব প্ৰথমতে বৰ্গমূলটো বা ঘনমূল থাকিলে ঘনমূলটো উলিয়াই লওক তাৰ পাছত দশমিকটো বহাই দিব ওকে মই বস্তুটো দেখুৱাই লৈছো আমি যদি 11ক স্কয়াৰ কৰোঁ 11ক স্কয়াৰ কৰিলে কিমান হ'ব 11 ইনটু 11 অৰ্থাৎ কিমান হ'ব 121 মানে 11ক স্কয়াৰ কৰিলে 121 যদি আমি এক কে বহাই গৈ থাকো অৰ্থাৎ 111 স্কয়াৰ তেতিয়া কি হয় 111 ইনটু 111 ইকুৱেল কি হয় 12321 হয় ওকে আকৌ যদি আমি আৰু 1 বহাই গৈ থাকো তেতিয়া কি হ'ব 1234321 হয় আকৌ 11 যদি আমি এক যদি আমি 5টা লৈ কৰো তেতিয়া হ'ব 123454321 এনেদৰে গৈ থাকিব অৰ্থাৎ আমাৰ এককে যদি এনেকে আমি এককৰ ঘৰত যদি আমি 1 1 বহাই বহাই গৈ থাকো তেতিয়া হলে তাৰ মানটো আমাৰ এনেকুৱা দেখিব অৰ্থাৎ 11ৰ কাৰণে 1 2 আহিলে দুটা অংকৰ কাৰণে যদি আমাৰ 1 তিনটা অংক থাকে তেতিয়াহলে 1 2 3 তাৰপৰা উল্টি গুচি যাব 3 তাৰপৰা 2 1 চাৰিটা থাকিলে 1 2 3 4 লৈকে লিখিব তাৰপৰা উল্টা আকৌ সিফালে লিখি দিয়া হ'ল 3 2 1 1 2 3 4 5 1 2 3 4 5 তাৰপৰা উল্টা লিখিলে হ'ল অৰ্থাৎ আকৌ ডিক্ৰিজ কৰিবলৈ হ'ল 5 4 3 2 1 এনেদৰে গৈ থাকিব এতিয়া মই এইটো কাৰণে দিলো এতিয়া আমাৰ এটা এইটো টাইপৰ কুৱেশ্যন এটা আছে এই কুৱেশ্যন চাব বহুত এটা ইম্পৰ্টেন্ট কুৱেশ্যন আমাৰ এই ধৰণৰ কুৱেশ্যন এক্সামত দেখিবলৈ পাওঁ হুইচ অফ দি ফলোইং ষ্টেটমেন্টস ইজ আৰ ট্ৰু অৰ্থাৎ তলত এই দুটা ষ্টেটমেন্ট দিয়া আছে কোনটো শুদ্ধ বা কোনটো ভুল বা দুইটাই শুদ্ধ হ'ব পাৰে বাছিবলৈ কৈছে ইয়াত দিয়া আছে অনলি 1 অনলি 2 অনলি নাইদাৰ 1 nor 2 both 1 and 2 ওকে এটা আমি চাব লাগিব প্ৰথম ষ্টেটমেন্টটো শুদ্ধ হয়নে নহয় ওকে √121 মানে কি পাইছিলো 11 অৰ্থাৎ 121 ৰ বৰ্গমূল হৈছে 11 1 2 3 2 1 মই এইটো ইয়াৰ আগত কৈছিলো যে 1 2 3 2 1 তিনটা আছে গতিকে কি হ'ব ইয়াত 1 1 1 তিনটা 1 হ'ব প্লাস 1 2 3 4 4 লৈকে আছে তাৰপৰা 3 2 1 গতিকে তেনে ক্ষেত্ৰত কি হ'ব 1 কেইটা হ'ব 4টা হ'ব গতিকে এইটাতে আমি যোগ কৰোঁ কিমান হ'ব 3 3 2 1 1 2 3 3 হয় গতিকে ইহঁতৰ যেটো যোগফল হেতু 1 1 1 2 3 3 হয় গতিকে আমাৰ অপচন অৰ্থাৎ এক নম্বৰ যেটো স্টেটমেন্ট হেতু ট্ৰু অৰ্থাৎ সত্য হয় এটা আমি পিছতো চাম ইয়াত চাব 0.64 অৰ্থাৎ 64 ৰ বৰ্গমূল কিমান 8 কিন্তু কেইটা দশমিক আছে দুটা অংকৰ আগত দশমিক আছে গতিকে এটা অংকৰ আগত দশমিক হৈ যাব ইয়াত অৰ্থাৎ 0.8 হ'ব প্লাস 64 8 অৰ্থাৎ এটা গোটা সংখ্যা গতিকে আমাৰ দশমিক নাহে প্লাস √36 ইয়াৰ বৰ্গমূল কিমান 6 এটো এটা গোটা সংখ্যা প্লাস আৰু 0.36 আছে গতিকে দুটা আগত দশমিক আছে গতিকে 44 ৰ বৰ্গমূল হৈছে 6 গতিকে দুটা আগত দশমিক আছে গতিকে ইয়াত কেইটা আগত এটা আগত দশমিক হ'ব ওকে এতিয়া যদি আপোনালোকে যোগ কৰে 2814 আৰু এটো 0.8 আৰু 0.614 অৰ্থাৎ ইফালে এক গুচি আহিব অৰ্থাৎ কি থাকিব ইমান 15.4 হ'ব এটো যদি যোগ কৰে 15.4 হ'ব আৰু এই ইয়াৰ যেটো যোগফল হেতু কিমান 15.4 আৰু এটো কি হয় এই 15 তকৈ ডাঙৰ কাৰণ 0.4 ডাঙৰ গতিকে আমাৰ স্টেটমেন্ট 2 ইজ কাৰেক্ট গতিকে আমাৰ অপচন কোনটো হ'ব অপচন ডি both 1 and 2 are correct অৰ্থাৎ ট্ৰু ওকে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু ষ্টেটমেন্ট থকা কুৱেশ্যন দিয়ে গতিকে এনেদৰে আপোনালোকে এইটো সলভ কৰিব কুৱেশ্যন নম্বৰ 16 ইয়াত চাব আমাৰ এনেকুৱা এটা কুৱেশ্যন দিটো আছে যত নেকি আমাৰ বৰ্গ সংখ্যা নাই অৰ্থাৎ আমি ইয়াত বৰ্গ সংখ্যা নাই কিন্তু বৰ্গ সংখ্যালৈ আমি কনভাৰ্ট কৰি ল'ব লাগিব এটা চাব আমাক এইটো সলভ কৰিব লিছে কি হ'ব তো 72 যে আছে আমি 72 ক 8 * 9 লিখিব পাৰো ওকে এটা ইয়াত চাব 9 টো হৈছে এটা বৰ্গ সংখ্যা গতিকে আমি ইয়াত একটা বৰ্গ সংখ্যা লুকাই আছে ওকে গতিকে আমি সেইগিটা আমি ভাঙিব লাগিব ইয়াত 363 যে আছে এটা চাব আমি যদি 3 যদি এখন কৰোঁ 3 * 3 3 * 3 3 অৰ্থাৎ 121 লগত 3 পূৰণ কৰিলে আমি এটো পাম আমি এনেকুৱা ধৰণৰ বৰ্গ সংখ্যালৈ আমি এইবিলাক কনভাৰ্ট কৰি ল'ব লাগিব
ইনটু 175 যে আছে আমি এটো আমি কি কৰিব পাৰো 7 ইনটু যদি আমি 25 কৰো অৰ্থাৎ 25 7 বাৰ গুণ কৰিলে কিমান হ'ব 175 হয় ওকে গতিকে এইবিলাক ক্যালকুলেশন যেতিয়া আপোনালোকে মেথছ পুৰা প্ৰেক্টিস কৰিব সেই তেতিয়া কি হয় এই পুৰণবিলাক বা সেইবিলাক ডাইৰেক্ট মুখত আহি যাব যে এই 25 ৰ লগত 8 25 গুণ কৰিলে 200 হয় 4 25 100 হয় 6 25 150 হয় সেইবিলাক ডাইৰেক্ট আহি যাব 32 যে আছে 32 আমি কি কৰিব পাৰো 4 ইনটু 8 কৰিব পাৰো ইনটু এইটো আছে এইটো আমি 3 ইনটু 49 কৰিব পাৰো 3 লগত যদি আমি 49 গুণ কৰো 147 পাম অৰ্থাৎ আমি এই প্ৰত্যেকটোক আমি বৰ্গ একটা একটা সংখ্যাৰ লগত ভাঙি দিছো ইনটু আৰু এইটো আমাৰ কি হয় 7 ইনটু 36 অৰ্থাৎ 7 ৰ লগত যদি আমি 36 গুণ কৰো 252 পাম ওকে এতিয়া আমাৰ এই 9 যে আছে এই ভিতৰত 9 টো মানে কি 3 স্কয়াৰ অৰ্থাৎ আমি 9 টোক আমি ভাঙি বাহিৰলৈ উলিয়ালে কি হ'ব 3 হ'ব অৰ্থাৎ 9 হৈছে এটা বৰ্গ সংখ্যা গতিকে ইয়াৰ 9 এটো ইয়াতে বৰ্গমূল চিহ্নটো আছে গতিকে বৰ্গমূলৰ যদি বাহিৰলৈ আনো কি হ'ব 9 টো 3 হৈ যাব ইয়াৰ ভিতৰত কি থাকিলে 8 থাকি গৈছে ইনটু একেদৰে 121 কি হয় 11 স্কয়াৰ হয় গতিকে 121 ৰ যেটো বৰ্গ চিহ্ন আছে গতিকে বৰ্গমূল চিহ্নটো আছে গতিকে বৰ্গমূল চিহ্নটোৰ যদি বাহিৰলৈ আনো 121 টো কি হ'ব 11 হৈ যাব অৰ্থাৎ 11 স্কয়াৰ কৰিলে আমি 1 অৰ্থাৎ এটো 121 11 স্কয়াৰ আৰু এই স্কয়াৰটো যদি কাৰণে ৰুটটো যদি গুছি যায় অনলি 11 থাকিলে গতিকে আমি এই 121 কাৰণে ডাইৰেক্ট 11 টো ইয়াত পাতি দিছো আকৌ এই থাকিলে ৰুট 3 থাকি গ'ল ইনটু এটা 25 টো যদি আমি বাহিৰ আনো কিমান হ'ব 5 হ'ব কাৰণ 5 ৰ স্কয়াৰ কৰিলে 25 হয় আৰু ভিতৰত ৰুট 7 টো থাকিব ওকে একেদৰে ইয়াত 4 টো হৈছে এটা বৰ্গ সংখ্যা যদি আমি বাহিৰ আনো 2 আহিব কাৰণ 4 ৰ বৰ্গমূল হৈছে 2 আৰু ভিতৰত থাকিলে 8 ইনটু 49 ক ভাঙিলে কিমান হ'ব 7 আৰু ভিতৰত কিমান থাকিব ৰুট 3 থাকিব ইনটু ইয়াত 36 টো বৰ্গ সংখ্যা হয় তাক বাহিৰ আনিলে 6 হ'ব আৰু ভিতৰত কি থাকিব অনলি 7 থাকিব এটা চাব এটা গুটেইটাটো পূৰণ হৈ আছে এইটো পূৰণ হৈ আছে আৰু তলৰ এটা পূৰণ হৈ আছে আৰু এইগিটা ওপৰটো হৰণ হৈ আছে তেনেকৈ ৰুট 8 কেনসেল যাব ৰুট 3 কেনসেল যাব আৰু ৰুট 7 কেনসেল যাব আৰু কিবা হৰণ হৈ যাব নেকি চাব 3 11 5 আছে মৌলিক গতিকে ইহঁতক আৰু কোনো সংখ্যাৰে হৰণ নাযায় তেতিয়া আমি যদি ক্যালকুলেট কৰো কিমান হ'ব 3 এখান মানে 3 ইনটু 11 ইনটু 5 হ'ব তলত হ'ব 2 ইনটু 7 ইনটু 6 হ'ব 212 7 বাং 84 ওকে তাৰপিছত 3 ইনটু 11 5 তিনি 15 ওপৰলে 5 15 হলো 165 ওকে এটা চাব 165 বাই 84 হল কিন্তু আমাৰ ইয়াত অপচন কিন্তু হেতু নাই এটা চাম আমাৰ ইহঁতক আৰু কিবা লঘিষ্ঠ কৰাত কটাকটি কৰিব পাৰি নেকি বা ইয়াতে কৰা দিব পাৰি একচুয়ালি ইয়াতো পাৰি মই ইয়াতে কৈ দিছো বাৰু 3 এটো আমাক 6 যায় 3 এ 6 কিবা যায় দুবাৰ যায় ওকে তেতিয়া আৰু নাযায় যদি ওপৰ কি থাকিলে 11 ইনটু 5 আৰু তলত থাকিলে 2 ইনটু 7 ইনটু 2 অৰ্থাৎ কিমান হ'ব 11 ইনটু 5 55 আৰু তলত 2 2 4 4 7 28 28 55 বাই 28 ওকে তেতিয়া আমাৰ অপচন কোনটো হ'ব 55 বাই 28 অপচন ডি 55 বাই 28 গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে মই এতিয়া আৰু 4টা কোৱেশ্চন আপোনালোকক দিম সেইখিনি আপোনালোকে প্ৰেক্টিস কৰিব আৰু সেইখিনি আপোনালোকে যেটো উত্তৰ ওলালে হেতু কমেন্ট বক্সত মোক কমেন্ট কৰি জনাব আৰু আমি নেক্সট ক্লাছত আমি কেনেকুৱা ধৰণৰ কোৱেশ্চন পঢ়িম আপোনালোকক দেখুৱাই দিছো এটা আমাৰ যেনিবা x ৰ ভ্যালুটো আমাৰ এনেদৰে আছে √5 প্লাস √5 প্লাস √5 প্লাস ইনফিনিটি এই ভ্যালুটো কি হ'ব ওকে এনেকুৱা ধৰণৰ আমি নেক্সট কৰিম বা আমাৰ আৰু আছে 1/1 প্লাস 1/1 প্লাস 1/1 প্লাস এনেকুৱা ধৰণৰ কোৱেশ্চন আমি সলভ কৰিম এইকেইটা আমি আপোনালোকক হোমৱৰ্ক হিচাপে দিছো 17 18 19 20 অৰ্থাৎ টোটাল আমাৰ 20টা কোৱেশ্চন হৈ যাব এই কোৱেশ্চন এটা আপোনালোকে কৰিব কৰি পেলাই কমেন্ট বক্সত জনাব আমি নেক্সট ভিডিঅ'ত আকৌ এইকেইটা বাৰু থমুকে আলোচনা কৰিম এটা আপোনালোকে যদি এনেকুৱা ধৰণৰ মেথছ চাব বিচাৰে বা আৰু এক্সাম লেভেলৰ যদি আৰু কোৱেশ্চন বিচাৰে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব যদি আমাৰ ভিউজ আহে বা সকলোৱে যদি চাই তেতিয়া ভিডিঅ' দিও ভাল লাগে গতিকে কোনোবা যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক যিসকলে বিএডৰ এন্ট্ৰেন্স দিব বা আপোনালোকৰ যিখিনি এডিআৰ 2.0 দিব বা আসাম পুলিচৰ এসআই হওক এবিবি হওক যিকোনো এক্সাম যদি দিয়ে সেইখিনি সকলোৰে কাৰণে সকলোকে শ্বেয়াৰ কৰি দিয়ক আমি একদম এক্সাম ওৰিয়েন্টেড কোৱেশ্চন লৈ আহিছো গতিকে এইখিনি যদি আপোনালোকে সলভ কৰে তেতিয়াহ'লে এক্সামত যদি এক্সামত মানে পাছ কৰাটো চিয়ৰ মেথছত মানে আপোনালোকে 40 যদি আহে তেতিয়াহ'লে আপোনালোকে 35 প্লাস পাবই আৰু যদি আপোনালোকে মেথছক ইগনোৰ কৰে তেতিয়াহ'লে বাদ দিয়ক যে আমি
অৰ্থাৎ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন যদি মেথছত যদি নকৰে তেতিয়াহ'লে বাকী মানে প্ৰিপেৰেশ্যন কৰি লাভ নাই। অৰ্থাৎ মেথছটো মেইন, গতিকে মেথছটো যদি আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব বিচাৰে এইখিনি ভালদৰে চাব, প্ৰেক্টিছ কৰি যাব। ধন্যবাদ।